বিশেষকৈ আজি ইয়াত তীজ পৰব আমি পালন কৰা হৈ আছে। তীজ পৰব হৈছে আমাৰ গোৰ্খা জনগোষ্ঠীৰ মহিলাসকলে বছৰেকীয়া হিচাপে পালন কৰা এটা পৰব। ইয়াৰ তাৎপৰ্যটো হৈছে যে পাৰ্বতীয়ে ভগৱান শিৱক পাবৰ কাৰণে যি আৰাধনা দি তপস্যা কৰিছিলে সেইখিনিৰ লগত সংগতি থাকি এই তীজ পৰব পালন কৰা হয়। ইয়াতে আমাৰ ইয়াৰ উদ্দেশ্যটো হৈছে যে যিসকল অবিবাহিত কুমাৰীসকল আছে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী বৰ পাবৰ বাবে, আৰু যিসকল বিবাহিত আছে তেওঁলোকে নিজৰ স্বামীজন সুস্থকৈ থাকক, উন্নত হওক, বিভিন্ন মনোকামনাৰে এই তীজ পৰব পালন কৰা হয়। আজি বিশেষকৈ আমাৰ ফিলাবাৰী অঞ্চলৰ আমগুৰি গাঁৱৰ 34 যুৱক সংঘৰ কাৰ্যালয়ত এই ধৰণে তীজ পৰব পালন কৰা হৈছে। তেওঁলোকে 2-3 দিন আগতে কৰে। তাৰ অৰ্থটো হৈছে যে তীজ পৰবৰ দিনা চবে নিজৰ মাকৰ ঘৰলৈ যায়। গতিকে ইমান 1 বছৰ দিন একে গাঁৱতে থকা বাই ভনী সকলোৱে মিলি আগতীয়াকৈ মনৰ এটা মিলনৰ বাবে এই হাঁহি ফূৰ্তি আনন্দ কৰিবৰ বাবে তেওঁলোকে 2 দিন আগতে তীজ পৰব পালন কৰিছে। তাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ। আৰু এই ধৰণে মিলিজুলি থকাটো আমি বিচাৰোঁ। সমাজ এখন উন্নতি পথত গঢ় হ'বলৈ হ'লে সকলো একত্ৰিত থাকিব লাগিব, সকলো মনৰ মিলন হ'ব লাগিব। আৰু ইয়াৰ মাধ্যমেদি মনৰ মিলন হোৱা, একত্ৰিত হোৱা এটা মেছেজ তেওঁলোকে দিব বিচাৰিছে। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।